প্ৰথম কথা হ'ল জীৱনত নভবা নিচিন্তা ঘটনা আৰু আজি প্ৰথম দিনাখনৰ পৰা আজিলৈকে ন্যায়ৰ হকে মাত মাতি আছোঁ। কিন্তু এটা মই সগৌৰৱেৰে কওঁ, মোৰ নিজৰ গাঁৱৰ মাটিত মই এটা প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ, যাৰ নাম দিছিলোঁ প্ৰজেক্ট জুবিন লেণ্ড, নিজাববীয়াকৈ। আৰু এই সমাধি ক্ষেত্ৰত এজন বিশেষ ব্যক্তি, লগতে বহুত কেইজন বাইদেউ, ভণ্টি গোটেইকেইজন আছে। অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক তেওঁলোকে চহী মাৰি পেলাই গামোচা দিয়ে, চহী মাৰি পেলাই এখন এখন ফটো দিয়ে। তেওঁলোকে কোৱা মতে বিশেষকৈ সেই ব্যক্তিজনৰ মই নাম ক'ম, ল'ৰাজনে কোৱা মতে কৈছে CDC ছাৰে দিবলৈ দিছে। সেই সমান্তৰালভাৱে যিহেতু মই গোটেইখিনি কাম তাতে আগবঢ়াই আছোঁ, লাহে লাহে স্থগিত যদিও কৰিছোঁ, কাম আগবাঢ়ি আছে। সেই সময়ছোৱাত মই ভাবিলোঁ যিহেতু চাকিখিনি ৱেষ্টেজ যায়, চাকিখিনি মই লৈ যাব পাৰোঁ, CDC ছাৰক মই অৱগত কৰিছোঁ ভিগুদা দাদাৰ জৰিয়তে। অৱগত কৰাৰ পিছত CDC ছাৰে কৈছে ৱেষ্টেজ চাকি যিহেতু লৈ যাব পাৰা। খুব ধুনীয়াকৈ গাড়ীৰে লৈ গৈছোঁ, গোটেই ভিডিঅ'খিনি অসমবাসী ৰাইজক বাৰে বাৰে কৈ আছোঁ, প্ৰত্যেকটো দিনৰ খবৰ মই দি আছোঁ। তাৰপিছত এটা খবৰ আহিলে যে চিৰঞ্জীৱ তাতে অকণমান এজন বিশেষ ব্যক্তিয়ে মদ খাই পেলাই উদ্ভণ্ডালি কৰে, চিতাত মদ খাই পেলাই যায় আৰু অকণমান মহিলাখিনিক অপমান কৰে, লগতে পুলিচ প্ৰশাসনক কাকো তেওঁলোকে ক্ৰেপ নকৰে। তুমি জাষ্ট এটা কথা ক'বা যে তুমি গৰিমা বৌক কথাখিনি অৱগত কৰিছা, কৰি পেলাই তুমি জাষ্ট সি যাতে অকণমান ভয় খায়, তুমি জাষ্ট সেনেকৈ অভিনয় কৰিবা, তাৰ আগত যাতে দুনাই সেই ভুলটো নকৰে। সেই কথা মতে মই মামুবাৰ কথা মতে মই গ'লোঁ, গৈ পেলাই মই তেখেতক ক'লোঁ যে অজয়, মই এটা ঘটনা, মই গৰিমা বৌক লগ কৰি আহিছোঁ বৰ্তমান, তুমি ইয়াতে অকণমান মদ পানী খোৱা হৈছা, মই আগতেও তোমাক অলৰেডি তাক মই কৈছোঁ, সেইখিনি কৰি পেলাই তুমি অকণমান অপমান কৰি আছা মানুহখিনি, কিন্তু ভুল হৈছে, কিন্তু তুমি পিছত কিন্তু গালি খাবা চবৰে, আৰু মই তোমাক ভাইটি দাদা হিচাপে কৈছোঁ। সেইখিনি আৰম্ভণি। আৰু এই যে জুবিন লেণ্ড, এই যে প্ৰজেক্ট জুবিন লেণ্ডৰ নামত যিখিনি কাম হৈ আছে, যিহেতু এওঁলোকে গামোচা দিয়ে চহী মাৰি, অসমৰ ৰাইজে গম পায় যোনে যোনে লৈছে, এখন এখন ফটোও লৈ যায়। মই নিজৰ ঘৰৰ কাৰণে নহয়, সেই জুবিনদাৰ নামত, সেই প্ৰজেক্ট জুবিন লেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু CCTV তাতে আছে। মই যদি চোৰ, মা দেউতাই মোক চোৰ বনোৱা নাই দাদা,